অচিনাকি ব্যক্তিৰ বিৰুদ্ধে ৰাজপথত নামিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পদপথৰ দোকানীয়ে এতিয়াৰে পৰা পৰিচয় পত্ৰ দিব নোৱাৰিলে যাব লাগিব জেল পৰ্যন্ত। 16 আগষ্টৰ পৰা মুখ্যমন্ত্ৰীয়ে চলাব চাফাই অভিযান। এবাৰ অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একচনত নামিবলৈ গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে পদপথত দোকান। প্ৰায় 1 লাখৰো অধিক দোকানীয়ে ব্যৱসায় কৰি আছে। সেই পদপথৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ। সম্পূৰ্ণ তথ্য নাথাকিলে পদপথত দিব নোৱাৰিব কোনো ব্যক্তিয়ে দোকান। উচ্ছেদ হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান, যাব লগীয়া হ'ব পাৰে জেল। 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথত চলিব প্ৰশাসনৰ জৰীপ। গুৱাহাটীৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে অচিনাকি ব্যক্তিৰ প্ৰতিষ্ঠান। বিভিন্ন মহলৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে ল'বলৈ গৈ আছে একশ্যন। অচিনাকি ব্যক্তিৰ বিৰুদ্ধে নামিব মুখ্যমন্ত্ৰী। পদপথৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। সম্পূৰ্ণ তথ্য নথকাৰ মাত্ৰকে আপুনি পৰিব বিপদত। মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি প্ৰায় 1 লাখ দোকান দেখিবলৈ পোৱা গৈছে। আৰু হয়, সেই কথা সম্পূৰ্ণৰূপে শুদ্ধ। গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে গুৱাহাটী গণেশগুৰি, 6 মাইল, ভাঙাগড়, মুঠৰ ওপৰত প্ৰত্যেকটো স্থানত দেখিবলৈ পোৱা যায় ফুটপাথত অসংখ্য দোকান, যিবোৰ দোকানৰ প্ৰত্যেক দিনাই উপাৰ্জন হয় 10,000ৰো অধিক টকা। কিন্তু সেইসমূহ দোকান এজন অসমীয়া যুৱকে কিয় চলাব নোৱাৰে? অসমীয়া যুৱকে চলোৱাৰ পৰিৱৰ্তে অচিনাকি ব্যক্তিয়ে চলাই আছে সেইবোৰ দোকান। অসমীয়া যুৱক এজনে কৰ্মসংস্থাপন হিচাপে কিয় ল'ব নোৱাৰে সেই ধৰণৰ কাম? অসমীয়া যুৱকে কিয় দিব নোৱাৰে দোকান? অচিনাকি ব্যক্তি এগৰাকীয়ে সেই দোকান দিয়ে দৈনিক 10,000 টকাৰ অধিক টকা উপাৰ্জন কৰি আছে। যদি আপুনি গুৱাহাটী মহানগৰীৰ GMC চৌহদলৈ যায়, তাত নিশ্চয় দেখা পাব সৰু সৰু পদপথৰ দোকানসমূহত অসংখ্য ভিৰ। কিন্তু দেখিবলৈ পোৱা যায় অসমীয়া যুৱকৰ পৰিৱৰ্তে অচিনাকি লোকেহে ব্যৱসায় আৰম্ভ কৰিছে। 6 মাইলৰ ব্ৰিজৰ তলত দেখিবলৈ পাব অসংখ্য সৰু সৰু দৰ্জী দোকানৰ পৰা আৰম্ভ কৰি ফুটপাথৰ প্ৰত্যেকখন দোকানলৈ পকৰি বিক্ৰী কৰাৰ পৰা ফল-মূল বিক্ৰী কৰালৈ সকলোৱে অচিনাকি ব্যক্তি। নতুনকৈ দেখিবলৈ পোৱা যায় কোনোৱে 1 কিলো পিঁয়াজ, 1 কিলো আলু লৈ ৰাস্তাৰ কাষত বহি থাকে। সেয়াও এক নতুন ব্যৱসায়, কিন্তু সেয়া অসমীয়া যুৱক বা যুৱতী নহয়, সেইসকল হৈছে অচিনাকি ব্যক্তি। গতিকে অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একশ্যনত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। গুৱাহাটীৰ পদপথত চলিবলৈ গৈ আছে প্ৰশাসনৰ জৰীপ। ফুটপাথত বহি থকা মানুহবোৰ এজনকৈ মানুহৰ আমি চেন্সাছ টাইপ ডাটা ল'ম, তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেণ্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে। এতিয়া আগষ্টৰ পৰা চলিব, 16 আগষ্টৰ পৰা 2 মাহ গুৱাহাটীত প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান, বা বহুতে কৈ থাকে বিহাৰৰ, বেংগলৰ পৰা কিমান। আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি ছাৰ্ভে কৰিব খুজিছোঁ, কাৰণ ইয়াতে 1 লাখ দোকান আছে। টোটেল গুৱাহাটীত আজিৰ দিনত সৰু ডাঙৰ দৰ্জীৰ পৰা আৰম্ভ পাণ তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1 লাখ বিজনেছ এষ্টাব্লিছমেণ্ট। শ্ব'ৰুম নহয়, ডাবৰ নাৰিকল বিক্ৰী কৰি আছো, কোনোবাই পকৰি বিক্ৰী কৰি আছো, কোনোবাই যিটো এনক্ৰচ কৰি আমি ফ্লাইঅভাৰৰ তলে তলে যিমান দোকান আছে, শাকৰ দোকান, মুৰ্গীৰ দোকান। এতিয়া আপোনালোকে চাব যে নতুনকৈ এবিধ দোকান আহিছে গুৱাহাটীত, আলু পেকেট কিলো ৰাখে আৰু বিক্ৰী কৰি দিয়ে। সেইবিলাক মানুহ কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালী নহয়, ক্লাছ 6ৰ ল'ৰা ছোৱালী নহয়। একদম আপোনালোকে দেখিব নতুন এইটো বিজনেছ নতুন আৰম্ভ হৈছে যে 1 কেজি আলু এটা। আৰু শৰাইঘাট ব্ৰিজৰ ওপৰত যিমান ফল মূলৰ দোকান আছে এইবোৰ ক্লাছ 6 নহয়, ক্লাছ 6ৰ বাহিৰত। গতিকে এই গোটেই বিজনেছবিলাক আজি আপোনালোকে মোক কওক
যে গুৱাহাটীৰ প্ৰমিনেণ্ট জেগা এখনত মেডিকেল কলেজৰ বাহিৰত আজি 50খন দোকান আছে আমাৰ অসমীয়া ল'ৰাইটো দোকান কেইখন চলাব পাৰে আৰু এখন দোকানত প্ৰফিট হয় মিনিমাম পাৰ ডে 10,000 rupees per day 10,000 rupees